সকল মই আছোঁ SR এণ্টাৰপ্ৰাইজ ADMS ই-বাইকত। আপোনালোকে চাই লওক, ইয়াতে আপোনাৰ ইয়াতে আজি লৈছে ইলেক্ট্ৰিক স্কুটি। এইখন এইখন আজি চেল হৈছে, তেখেতে লৈছে এইখন আজি তেখেতে লৈছে ফাইনেন্সত, বাজাজ ফাইনেন্সত। আপোনালোকে ল'ব পাৰে। ইয়াত আমাৰ ADMSৰ ছাৰ কি ক'ব? বহুত ধুনীয়া। এয়া আমি SR এণ্টাৰপ্ৰাইজত আছোঁ। আমি একজন ADMSৰ লিডাৰ হয়, কামাণ্ডো হয়। আমি যিখন গাড়ীৰ ওপৰত বহি আছোঁ ৰাইডাৰ, দামো একটু কম। দাম আপোনাৰ 72,000 পাই যাব। উইথ ইঞ্চুৰেঞ্চ 3 বছৰ গেৰাণ্টি ৱাৰেণ্টি আছে। এনে কমফৰ্টেবল গাড়ী চলাই খুব ভাল লাগিব, চাউণ্ডলেছ আৰু আমাৰ টকাও বাচিব। যিহেতু 100 কিলোমিটাৰ যায় এবাৰ চাৰ্জ কৰিলে আমাৰ 1 ইউনিট বিজুলী খৰচ হ'ব। 1 ইউনিটৰ দাম যদি 7 টকা ধৰে, তাতে আপোনাৰ 1 মাহত 300 টকাতকৈ বেছি খৰচ নহয়। গতিকে আপোনালোকে ADMSৰ ইলেক্ট্ৰিক স্কুটি বাইক চলাওক আৰু কি কৰক, আগবাঢ়ক। আৰু এক্সট্ৰা ইনকাম আছে, অপৰচুনিটি আছে, এইবিলাক অপৰচুনিটি আপোনালোকে পাব। থেংক ইউ। আৰু কেতিয়াবা গাড়ীখন ক'ৰবাত লাইন নাপা হ'ব। আমাৰ হ'ল SR এণ্টাৰপ্ৰাইজ তেখেত মালিক আৰু আমাৰ ছাৰ কি ক'ব? ADMSৰ গাড়ী সকলোৱে ল'ব লাগে আৰু আমাৰ ফাইনেন্সাৰ যিজনে দীপজ্যোতি ছাৰে ধুনীয়াকৈ ফাইনেন্স কৰি দিয়ে আৰু ভাল চিভিল 0 ডাউন পে'মেণ্টতো গাড়ী দিব পাৰে তেখেতসকলে বাজাজ ফাইনেন্সৰ পৰা। আৰু এইখন তামোলপুৰ SR এণ্টাৰপ্ৰাইজ, ইয়াতে আহিব। ছাৰ্ভিচ বহুত ধুনীয়া, যিমান ছাৰ্ভিচ লাগে আপোনাক ইয়াতে পাব। কেতিয়াবা হোম ছাৰ্ভিচো পায়। আৰু এইজন আমাৰ SR এণ্টাৰপ্ৰাইজৰ অনাৰ হয়। থেংক ইউ। থেংক ইউ। আৰু সকলোৱে বিক্ৰী কৰিব পাৰে, কিন্তু ছাৰ্ভিচ সকলোৱে দিব নোৱাৰে। কাৰণ ছাৰ্ভিচৰ কাৰণে বহুত দূৰলৈকে যাব লগা হয়, গুৱাহাটী যাব লগা হয়, নলবাৰী যাব লগা হয়। কিন্তু আমাৰ ইয়াতে ছাৰ্ভিচৰ কাৰণে কোনো ধৰণৰ সমস্যা নাই। ছাৰ্ভিচ আমাৰ এখেতে অনাৰে গোটেইখিনি দায়িত্ব লৈছে আৰু ইয়াত ছাৰ্ভিচ গোটেইখিনি ইয়াতেই পোৱা যাব। ইয়াতে ছাৰ্ভিচটো পাবই 100%। আৰু যদি আপুনি এখন গাড়ী কিনাৰ পিছত আৰু যদি আপুনি গাড়ী কাষ্টমাৰ লৈ আনে, ADMS ই-বাইক মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা আপোনাক ইনচেণ্টিভ দিয়া হ'ব পাৰ গাড়ীত 5,000। ভেৰি গুড নিউজ। থেংক ইউ। আমাৰ ইয়াতে সকলো সুবিধা আছে। আপোনালোকে গোটেইখিনি স্কুটি পাই যাব। বাইক আৰু এখন বাইক আছে, কি ধুনীয়া বাইক, আপোনালোকে চাই ল'ব পাৰে। কি ধুনীয়া বাইক আছে, সেইখন কি ষ্টাইলিছ বাইক হয়। আপোনালোকে ডেকা ল'ৰা বয়সীয়াল সকলোৱে ল'ব পাৰে। আৰু আমাৰ মাজত তেখেতে আজি এইখন স্কুটি লৈছে। ছাৰ কেনেকুৱা পালে স্কুটিখন লৈ? ভাল লাগিছে। ফাইনেন্সত লৈছে। জাম্পিং নহয়, আপোনাৰ ধুনীয়াকৈ মানে বহি যাব পাৰি, কমৰৰ বিষ নহয়, সেইটো ভাল লাগে। হয়, আৰু আপোনাৰ খৰচো নাই। মাত্ৰ 10 টকা খৰচ কৰি আপুনি চলাব পাৰিব 80 কিলোমিটাৰ। মাত্ৰ 3 ঘণ্টা চাৰ্জ দিব লাগে। 3 ঘণ্টা চাৰ্জ দিয়ক আৰু আপুনি 80 কিলোমিটাৰ আৰামছে চলক, টেনশ্যন নাই। ঠিক আছে, থেংক ইউ। আজিলৈ এইখিনিয়ে, ধন্যবাদ।